वेलकम टू साइंस गुरु आसाम। मैं शाइकुल सर सकलोके स्वागतम जानाइছো। आजिर भिडिओत आमी आलोचना करिम चैप्टार 9 हेरिडिटी एंड इभल्यूशन बंशगति और क्रमविकास। सो एसएसएलसी 2022 এইটো চেপ্টাৰ গোটেইখিনি নাই, তোমালোকে ইতিমধ্যে জানা। সো 9.4 অনৱাৰ্ডছ এইটো অমিট কৰিছে। সো 9.3 লৈকে যিখিনি সিলেবাছত আছে এইখিনি আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু ইয়াতে বংশগতিৰ ইন ডিটেইলছত দিয়া আছে আৰু ক্ৰমবিকাশৰ বেসিক আইডিয়াখিনি তোমালোকে এইটো চেপ্টাৰত পাবা 9.3 লৈকে। সো এতিয়া মোস্ট ইম্পৰ্টেণ্ট কথাটো হৈছে ব্লুপ্ৰিণ্ট 2021 যেটো সেৱাই দিছিল এই ব্লুপ্ৰিণ্ট হিচাপে এইটো চেপ্টাৰৰ 5 মাৰ্কস আছে, য'ত এটা এমসিকিউ নলেজ বেস এটা এমসিকিউ আহিব আৰু আন্ডাৰষ্টেণ্ডিং বেস দুটা কোৱেশ্চন আহিব, এটা 1 মাৰ্কৰ আৰু এটা 3 মাৰ্কৰ। সো যেহেতু আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন ইয়াতে আহিব, সো আৰু এই চেপ্টাৰত সেইকাৰণে আমাৰ যিখিনি বুজিব লগা বস্তু আছে, সো সেই বুজিব লগা বস্তুখিনি আমি এইটো ভিডিঅ'ত প্ৰথমতে আলোচনা কৰিম। তাৰ পিছত প্রিভিয়াস ইয়ার 2015 পৰা 20 লৈকে যিমান কোশ্চিন আছে এইটো টপিক ৰিলেটেড 9.3 লৈকে যিমান কোশ্চিন আছিল প্রিভিয়াস ইয়াৰত এই গোটেইখিনি কোশ্চিনৰ আনসাৰ মই তোমালোকক দি দিম, লগতে মই তোমালোকক দেখুৱাই দিম। তাৰ লগতে ইম্পৰ্টেন্ট কোশ্চিন যিবিলাক প্রিভিয়াস ইয়াৰৰ বাহিৰেও কিছুমান ইম্পৰ্টেন্ট কোশ্চিন আছে ফৰ 2022 সেই গোটেইখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। সো এই চেপ্টাৰত বহুতে মোক কৈছিল যে স্যাৰ এটা চেপ্টাৰ 9 অলপ টান লাগে, স্যাৰ এটা ভিডিঅ' বনাই দিব লাগে। সো সেইকাৰণে এটা ফুল পেকেজৰ এটা ভিডিঅ' তোমালোকে পাবা আৰু এই ভিডিঅ'টো হেগলৈকে তোমালোকে চাই থাকিবা আৰু তোমালোকে যেতিয়া চাই থাকিবা খাতা কলম লৈ তোমালোকে লগে লগে লিখি যাবা, যাতে এই চেপ্টাৰটো ভিডিঅ'টো চোৱাৰ পিছত তোমাৰ এই চেপ্টাৰ ৰিলেটেড সকলো প্ৰবলেম যাতে তোমালোকৰ সলভ হৈ যায় আৰু তোমালোকে পৰীক্ষাত যাতে 5ৰ ভিতৰত 5 নম্বৰে তোমালোকে পাবলৈ সক্ষম হোৱা। ঠিক আছে, সো লেটস স্টার্ট দিস চ্যাপ্টার। বলক আমি ভিডিওটো আরম্ভ। এই বৈজ্ঞানিক দুজনক নিশ্চয় তোমালোকে চিনি পাইছা। এজন হৈছে গ্ৰেগৰ জোহান মেণ্ডেল, আন এজন হৈছে চাৰ্লছ ৰবাৰ্ট ডাৰউইন। গ্ৰেগৰ জোহান মেণ্ডেলে তেওঁৰ গোটেই জীৱনজোৰা বংশগতিৰ ওপৰত বিভিন্ন অধ্যয়ন কৰিছিল। তেওঁ এক সংকৰণ দ্বি সংকৰণ পৰীক্ষা কৰিছিল। তোমালোকৰ এই চেপ্টাৰত এই গোটেই পৰীক্ষাৰ বিষয়ে ডিটেইলছত আমি আলোচনা কৰিম। লগতে ক্ৰম বিকাশৰ ওপৰত চাৰ্লছ ৰবাৰ্ট ডাৰউইনে বিভিন্ন অধ্যয়ন কৰি এটা কিতাপ তেওঁ লিখি উলিয়াইছিল, অৰিজিন অফ স্পেচিছ। সো এই তেওঁলোকৰ এই যিটো পৰীক্ষা নিৰীক্ষা এই পৰীক্ষা নিৰীক্ষাৰ ওপৰত লোৱা কিছুমান সিদ্ধান্তৰ ওপৰত তোমালোকৰ এই চেপ্টাৰত দিয়া আছে আৰু আমি এই চেপ্টাৰৰ ইন ডিটেইলছত বুজিব লগা বিষয়খিনি আগত আলোচনা কৰিম। তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি কোশ্চিন আনসাৰলৈ যাম। বংশগতি আৰু ক্ৰম বিকাশ। সো বংশগতি হৈছে হেৰিডিটি আৰু ক্ৰম বিকাশ হৈছে ইভলিউশ্যন। যদি চোৱা আমি ডেফিনেশ্যনটো চাই লওঁ পোনপ্ৰথমে। বংশগতি হেৰিডিটি যি প্ৰক্ৰিয়াৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যৰ সঞ্চাৰণ হয় তাক বংশগতি বুলি কোৱা হয়। বংশগতিৰ চৰিত্ৰৰ বাহক হৈছে জিন। সো জিনে কেনেদৰে বংশগতিৰ চৰিত্ৰ বহন কৰে নেক্সট পৰৱৰ্তী শ্লাইডত আমি আলোচনা কৰিম। এতিয়া চাই লোৱা ক্ৰম বিকাশ ইভলিউশ্যন। ডিএনএ প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত ভালেকেইটা প্ৰজন্মৰ যোগেদি এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়া ক্ৰম বিকাশ বুলি কোৱা হয়। এতিয়া বংশগতি এটা বেলেগ টপিক, ক্ৰম বিকাশ এটা বেলেগ টপিক। সো এই দুটা টপিকৰ ওপৰত আমি ইন ডিটেইলছত আলোচনা কৰিম। সো বংশগতিত আমি কি পালোঁ, চাৰিত্ৰিক বৈশিষ্ট্যৰ কি হয় সঞ্চাৰণ হয়। এই যে চাৰিত্ৰিক বৈশিষ্ট্য দুই ধৰণৰ হয়, এটা হ'ল বংশগত আৰু এটা হ'ল আৰ্জিত। ঠিক আছে, সো আৰ্জিত চৰিত্ৰ কোনবিলাক, যিটো জন্মৰ পিছত আমি পৰিৱেশৰ লগত অভিযোজন কৰিবলৈ যিবিলাক চৰিত্ৰ আহৰণ কৰোঁ এইবিলাক হৈছে আৰ্জিত একুৱাৰ্ড। আৰু যিবিলাক বংশগত পিতৃ মাতৃৰ পৰা আমি আহৰণ কৰোঁ, বংশগতভাৱে আহৰণ কৰোঁ, এইবিলাক হৈছে বংশগত চৰিত্ৰ। আৰু এই বংশগত চৰিত্ৰ বহন কৰে জিনে। ঠিক আছে, বংশগত চৰিত্ৰৰ বাহক হৈছে জিন। ঠিক আছে, চাৰিত্ৰিক বৈশিষ্ট্যৰ যিটো সঞ্চাৰণৰ কথা যদি কওঁ, বংশগত চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰণ হয়, কিন্তু আৰ্জিত চৰিত্ৰবিলাক বংশগতভাৱে এইবিলাক সঞ্চাৰণ নহয়। এতিয়া যিটো বংশগত চৰিত্ৰৰ বাহক পালোঁ জিন, এই জিন ক'ত থাকে, ডিএনএত থাকে। আৰু এই ডিএনএ ক'ত থাকে, ক্ৰম'জমত থাকে। চ' এই ক্ৰম'জম আমাৰ মানুহৰ টোটেল ক্ৰম'জম হৈছে 46। চ' 46ডাল ক্ৰম'জম, অৰ্থাৎ আমি ক'ব পাৰোঁ 23 জোৰ। চ' আমাৰ শৰীৰত কিমান 23 জোৰ ক্ৰম'জম থাকে। এনেদৰে সকলো জীৱৰ ক্ষেত্ৰতে ক্ৰম'জমৰ সংখ্যা নিৰ্দিষ্ট। চ' এই ক্ৰম'জমত কি ডিএনএ থাকে আৰু ডিএনএত কাৰ্যকৰী একক হৈছে জিন। চ' জিনে আমাৰ শৰীৰৰ যিবিলাক বৈশিষ্ট্য চাৰিত্ৰিক বৈশিষ্ট্য এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বহন কৰে। এতিয়া জিনৰ বিষয়ে যিটো অধ্যয়ন তাক কোৱা হয় জেনেটিক্স
আৰু তোমালোকে জানি ৰাখা যে ফাদাৰ অফ জেনেটিক্স হৈছে গ্ৰেগৰ জোহান মেণ্ডেল। মই যদি তোমালোকক ফটো আগত দেখুৱালোঁ গ্ৰেগৰ জোহান মেণ্ডেল, হি ইজ কল্ড ফাদাৰ অফ জেনেটিক্স। চ' এতিয়া এইটোও মনত ৰাখিবা যে অৰিজিন অফ স্পেচিছ এই কিতাপখনৰ অথৰ হৈছে চাৰ্লছ ডাৰউইন। চ' ডাৰউইনে ক্ৰম বিকাশৰ ওপৰত বিশদ অধ্যয়ন কৰিছিল আৰু গ্ৰেগৰ জোহান মেণ্ডেলে বংশগতিৰ ওপৰত বিশদ অধ্যয়ন কৰিছিল। চ' এই দুজন বৈজ্ঞানিকক আমি ইয়াতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইহঁতৰ অধ্যয়নৰ ফলাফলখিনিহে আমি ইয়াত আলোচনা কৰি আছোঁ। এতিয়া জিন বুলি তোমালোকে কি বুজি পোৱা? জিন হৈছে ডিএনএৰ এটা খণ্ড যিয়ে প্ৰটিনৰ বাবে তথ্য যোগান ধৰে। ই লক্ষণ বা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। মনত ৰাখিবা এইটো হৈছে জিন। অ'কে, বংশগতি বিজ্ঞান অৰ্থাৎ জেনেটিক্স, গ্ৰেগৰ জোহান মেণ্ডেল তেওঁ হৈছে বংশগতিৰ পিতা। ঠিক আছে, বংশগতি বিজ্ঞানৰ পিতা। সেই বংশগতি বিজ্ঞানৰ পিতাই কি কৰিছিল? দুটা পৰীক্ষা কৰিছিল। এটা হৈছে এক সংকৰণ পৰীক্ষা, আন এটা হৈছে দ্বি সংকৰণ পৰীক্ষা। চ' এই পৰীক্ষা দুটা আমি ইন ডিটেইলছত অধ্যয়ন কৰিব লাগিব আৰু ইয়াৰ পৰাই তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যনবোৰ আহি থাকে। চ' এক সংকৰণ পৰীক্ষাত তেওঁ কি কৰিছিল? এজৰ বিপৰীতধৰ্মী বিশুদ্ধ চৰিত্ৰৰ দুটা জিনৰ মাজত তেওঁ সংকৰণ ঘটাই পৰীক্ষা কৰিছিল। আৰু দ্বি সংকৰণত কি কৰিছিল? দুজোৰ বা ততোধিক বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ ঘটাই তেওঁ কি পৰীক্ষা নিৰীক্ষা কৰিছিল। চ' এক সংকৰণ পৰীক্ষাৰ পৰা তেওঁ দুটা সূত্ৰ উদ্ভাৱন কৰিছিল আৰু দ্বি সংকৰণ পৰীক্ষাৰ পৰা তেওঁ এটা সূত্ৰ উদ্ভাৱন কৰিছিল। এই সূত্ৰবোৰ আমি জানিব লাগিব আৰু এইবিলাক হৈছে মেণ্ডেলৰ বংশগতি সূত্ৰ। চ' মেণ্ডেলৰ টোটেল বংশগতি সূত্ৰ হৈছে 3টা। চ' এক সংকৰণ পৰীক্ষাৰ পৰা তেওঁ দুটা আৰু দ্বি সংকৰণ পৰীক্ষাৰ পৰা তেওঁ এটা সূত্ৰ তেওঁ উদ্ভাৱন কৰি উলিয়াইছিল। মেণ্ডেলে তেওঁৰ এক সংকৰণ পৰীক্ষাত যিহেতু এটা বিপৰীতধৰ্মী বিশুদ্ধ দুটা জীৱৰ মাজত সংকৰণ ঘটাইছিল। চ' এইখিনিতে চোৱা, ইয়াতে কি বিশুদ্ধ ঔষ তেওঁ লৈছিল আৰু বিশুদ্ধ চাপৰ তেওঁ মটৰ মাহৰ গছ লৈছিল। এটা হৈছে বিশুদ্ধ ঔষ আৰু এটা হৈছে বিশুদ্ধ চাপৰ। আৰু ইয়াৰ জেনেটিক ৰূপ, এটা জিনীয় ৰূপ তেওঁ এনেকৈ দিছিল, এটা টি আৰু এটা স্মল টি। চ' বিশুদ্ধ চাপৰৰ বাবে স্মল টি আৰু বিশুদ্ধ ঔষধৰ বাবে কি কেপিটেল টি। তোমালোকে এইটো জানি ৰাখিবা, যিকোনো এটা নিৰ্দিষ্ট চৰিত্ৰৰ বাবে এটা দুটা এলিল নাইবা কাৰক থাকে। অ'কে, চ' এইবোৰ হৈছে এলিল নাইবা কাৰক। চ' এই কাৰকবোৰে কি এই চৰিত্ৰবিলাক বহন কৰে। চ' ইয়াতে এই দুটা থাকিব। অ'কে, চ' দুটা এলিল নাইবা কাৰকে এটা চৰিত্ৰ বহন কৰিব। চ' এই ক্ষেত্ৰত বিশুদ্ধ ঔষধৰ কাৰণে জেনেটিক ৰূপ হৈছে টি আৰু বিশুদ্ধ চাপৰ কাৰণে হৈছে স্মল টি, দুটা স্মল টি। অ'কে, চ' এতিয়া জনন কোষ যেতিয়া গঠন কৰিব তেতিয়া এই এলিল নাইবা কাৰক দুটা কি হৈ যায়? পৃথক হৈ যায়। এইটো কেপিটেল টি আৰু এইটো কেপিটেল টি হৈ গ'ল। ঠিক আছে, আৰু ইয়াতে চোৱা, বিশুদ্ধ চাপৰ হ'লে এইটো স্মল টি আৰু এইটো স্মল টি হৈ গ'ল, মানে ভাগ হৈ গ'ল। জনন কোষত এই এলিল নাইবা কাৰক দুটা কি হয়? বিভক্ত হৈ যায়। চ' এতিয়া যোজন কোষত কি হয়? এই এলিল নাইবা কাৰক চ' এটাই আনটোৰ লগত এই কি স্বতন্ত্ৰভাৱে লগ লাগে। চ' এইটো কাৰকে এইটোৰ লগত যদি লগ লাগে, এইটো কেপিটেল টি স্মল টি লগ লাগে, এইটো কেপিটেল টি স্মল টি হৈ গ'ল। চ' এইটো কেপিটেল টিয়ে আৰু এইটো স্মল টিৰ লগত যদি লগ লাগে, এইটো কেপিটেল টি স্মল টি হৈ গ'ল। তাৰপিছত এইটো স্মল টিয়ে যদি এইটো কেপিটেল টিৰ লগত লগ লগা নাই, চ' এইটোৰ লগত লগ লাগি এইটো কেপিটেল টি স্মল টি হৈ গ'ল। আৰু এইটো স্মল টিয়ে ইয়াৰ লগত লগ লগা নাই, চ' এইটো ইয়াতে লগ লাগি কি হৈ গ'ল? এটা কেপিটেল আৰু এটা স্মল টি হৈ গ'ল। যেতিয়া মেণ্ডেল লক্ষ্য কৰিছিল যে এই যে চাৰিটা উদ্ভিদৰ সৃষ্টি হ'ল, এই চাৰিওটা উদ্ভিদ কি ঔষ উদ্ভিদ তেওঁ দেখিবলৈ পালে। এইটো প্ৰথম অপত্য জনু অৰ্থাৎ F1 জনুত চাৰিওটা ঔষ উদ্ভিদ তেওঁ দেখিবলৈ পালে। চ' ইয়াতে মন কৰিবলগীয়া বিষয় এইটো, ঔষ চৰিত্ৰৰ কাৰণে এলিল আছিল কেপিটেল টি স্মল টি, কিন্তু ইয়াতে কি হৈছে? এটা কেপিটেল এটা স্মল হৈছে, তথাপিও এইটো ঔষ গুণ তেওঁ দেখিবলৈ পাইছিল। চ' আৰু যিহেতু এইটো কেপিটেল টিৰ লগত এটা স্মল আছিল, চ' এইটোক তেওঁ সেইকাৰণে কৈছিল কি মিশ্ৰিত ঔষ বুলি তেওঁ কৈছিল। চ' তাৰপিছত চোৱা, তেওঁ কি কৰিছিল? এই প্ৰথম অপত্য জনুত পোৱা যিবিলাক মটৰ মাহ আছিল, এটা কেপিটেল আৰু এটা স্মল টি যিটো দুটা এলিল আছিল, ইহঁতৰ লগত কি সংকৰণ ঘটাইছিল, নিষেচন কৰিছিল কি F1 × F1, অৰ্থাৎ প্ৰথম অপত্য জনুৰ দুটা উদ্ভিদৰ মাজতে সংকৰণ ঘটাইছিল। তেওঁ দেখিছিল কি এটা কেপিটেল আৰু এটা স্মল টি, এইটো জনন কোষত এইটো ভাগ হৈ যায়, এইটো এটা কেপিটেল আৰু এটা স্মল, এইটো এইফালে এটা কেপিটেল আৰু এটা স্মল আহি গ'ল। এতিয়া তোমালোকে চোৱা, এইটো যোজন কোষত অৰ্থাৎ দ্বিতীয় অপত্য জনুত কি হৈছে? দ্বিতীয় অপত্য জনুত ইয়াতে এই এটা কেপিটেলৰ লগত এই কেপিটেলটো লগ লাগিছে, চ' কেপিটেল হৈ গ'ল।
ওকে সো এইটো কেপিটেলৰ লগত আকৌ কি এইটো স্মল লগ লাগিছে এটা কেপিটেল আৰু এটা স্মল হৈ গ'ল তে ইয়াৰ লগত এইটো লগ লগা নাই সো ইয়াৰ লগত এইটো এটা লগ লাগিছে এটা কেপিটেল আৰু এটা স্মল হৈ গ'ল আৰু এই স্মলৰ লগত এইটো স্মল লগ লাগি এইটো স্মল টি আৰু এটা স্মল টি উদ্ভিদ হৈ গ'ল যদি চাৰিটা যি উদ্ভিদৰ উৎপত্তি হ'ল ইয়াতে তেওঁ দেখা পালে কি তিনিটা তেওঁ ওখ উদ্ভিদ তেওঁ দেখা পালে আৰু এটা উদ্ভিদ তেওঁ চাপৰ দেখা পালে যিটো স্মল টি আৰু স্মল টি আছিল এলিল এইটোৰ ক্ষেত্ৰত কি তেওঁ চাপৰ গুণ তেওঁ লক্ষ্য কৰিলে সো ইয়াতে দ্বিতীয় অপত্যজনত তেওঁ কি দেখা পালে 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰ মাহ তেওঁ দেখিবলৈ পালে এই ক্ষেত্ৰত মই আগতে কৈছোঁ যিটো কেপিটেল টি আছে এইটো ওখ কিন্তু এইটো কি বিশুদ্ধ ওখ ওকে সো বিশুদ্ধ ওখ তেওঁ কেইটা ইয়াতে পালে এটা পালে বিশুদ্ধ ওখ ঠিক আছে আৰু মিশ্ৰিত ওখ মই কৈছোঁ যে কেপিটেল টি আৰু স্মল টি যদি থাকে এইটো মিশ্ৰিত ওখ হয় সো দুটা তেওঁ মিশ্ৰিত ওখ পালে দুটা মিশ্ৰিত ওখ আৰু এটা স্মল টি এটা পালে এইটো চাপৰ কিন্তু এই চাপৰটো হৈছে কি বিশুদ্ধ চাপৰ ওকে এইটো হৈছে বিশুদ্ধ চাপৰ কেতিয়াবা এই অনুপাতটো সোধে যে মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাৰ F2 জোনত দ্বিতীয় অপত্যজনত বিশুদ্ধ ওখ মিশ্ৰিত ওখ আৰু বিশুদ্ধ চাপৰৰ অনুপাত কিমান এইটো 1:2:1 সো এনেকৈ তেওঁ পৰীক্ষা নিৰীক্ষা কৰিছিল এই পৰীক্ষাৰ পৰা তেওঁ দুটা সূত্ৰ উদ্ভাৱন কৰিছিল আৰু এই সূত্ৰ দুটা হৈছে প্ৰথম সূত্ৰ হৈছে প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ আৰু দ্বিতীয় সূত্ৰটো হৈছে পৃথকীকৰণ সূত্ৰ এতিয়া আমি এই সূত্ৰ দুটা বুজিবলৈ অলপ চেষ্টা কৰিম সো তোমালোকে দেখিছা নিশ্চয় প্ৰথম অপত্যজনত গোটেইকেইটা ওখ মটৰ মাহৰ সৃষ্টি হৈছে কিন্তু দ্বিতীয় অপত্যজনত F2 জনত তিনিটা ওখ আৰু এটা চাপৰ মটৰ মাহৰ সৃষ্টি হৈছে 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰ মাহৰ সৃষ্টি হৈছে ওকে সো ইয়াতে প্ৰথম সূত্ৰটো তেওঁ এনেকৈ কৈছিল যে বিপৰীতধৰ্মী বিশুদ্ধ বৈশিষ্ট্যযুক্ত দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্যজনো F1ত কেৱল প্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পায় আৰু অপ্ৰভাৱী চৰিত্ৰ সুপ্ত বা অপ্ৰকাশিত হৈ থাকে ওকে সো এইটো আছিল তেওঁ প্ৰথম সূত্ৰ যেটো প্ৰভাৱী আৰু অপ্ৰভাৱী সূত্ৰ সো এই সূত্ৰটো ইয়াতে তোমালোকে মন কৰা যে প্ৰথম অপত্যজনত গোটেইকেইটা ওখ হৈছে দ্বিতীয় অপত্যজনত ওখ আৰু ওখৰ মাজতে সংকৰণ ঘটাই আকৌ এটা আমি চাপৰ ইয়াতে লক্ষণ পাবলৈ সক্ষম হৈছোঁ সো এইখিনিতে এটা বস্তু ভাবিব লাগিব যে এই প্ৰথম অপত্যজনত চাপৰ গুণটো আছিল কিন্তু এইটো সুপ্ত অৱস্থাত আছিল অৰ্থাৎ এইটো প্ৰকাশ পোৱা নাছিল সো ইয়াতে এটা গুণহে প্ৰকাশ পাইছে এইটো হৈছে কি ওখ গুণ ওকে সো ইয়াতে প্ৰথম অপত্যজনত ওখ গুণটো যেহেতু প্ৰকাশ পাইছে সো এইটো হৈছে প্ৰভাৱী চৰিত্ৰ আৰু চাপৰ গুণটো প্ৰকাশ পোৱা নাই সো এই চাপৰ গুণটো প্ৰথম অপত্যজনৰ ক্ষেত্ৰত এইটো হৈছে অপ্ৰভাৱী চৰিত্ৰ ঠিক আছে সো এনেকৈ মেণ্ডেলে তেওঁ সিদ্ধান্ত লৈছিল যে যিটো চৰিত্ৰ প্ৰকাশ পায় এইটো হ'ব প্ৰভাৱী আৰু যিটো চৰিত্ৰ থাকিব কিন্তু সুপ্ত অৱস্থাত থাকে প্ৰকাশ নাপায় এইটো হৈছে অপ্ৰভাৱী চৰিত্ৰ ওকে সো দ্বিতীয় সূত্ৰটো হৈছে পৃথকীকৰণ সূত্ৰ এইটো কি যে এজৰ বিপৰীতধৰ্মী বৈশিষ্ট্যৰ বংশ পৰিক্ৰমাৰ সময়ত এলিল বা কাৰকবোৰ পিছৰ জনোত একত্ৰিত হ'লেও যেনে টিটি এইবোৰ কেতিয়াও মিশ্ৰিত নহয় আৰু জনন কোষ গঠনৰ সময়ত এটাই আনটোৰ পৰা পৃথক হৈ যায় এটা বস্তু মন কৰা ইয়াতে চোৱা প্ৰথম অপত্যজনত ওখ আৰু চাপৰ কিন্তু কি হৈছে একেলগ হৈছে কিন্তু একেলগ হ'লেও এইবোৰ মিশ্ৰিত হোৱা নাই আমি ওখ গুণটোহে দেখা পাইছোঁ অৰ্থাৎ ওখ গুণটো প্ৰভাৱী হৈছে চাপৰ গুণটো সুপ্ত অৱস্থাত আছে অৰ্থাৎ অপ্ৰভাৱী আছে কিন্তু দ্বিতীয় অপত্যজনত যে F1 আৰু F1ৰ মাজত অৰ্থাৎ প্ৰথম অপত্যজনত পোৱা যিবিলাক উদ্ভিদ আমি পালোঁ ইয়াৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হৈছে তেতিয়া কি যেতিয়া জনন কোষ গঠন হয় তেতিয়া এই কাৰকবোৰ পৃথক হৈ যায় বিশুদ্ধভাৱে ইহঁতে কি হৈ যায় পৃথক হৈ যায় কেপিটেল টি আৰু স্মল টি ইয়াতে কেপিটেল টি আৰু স্মল টি ইয়াতে হৈ যায় সো এলিল নাইবা কাৰকবোৰ এইবিলাক পৃথক হৈ যায় সো আৰু এই এলিল নাইবা কাৰকবোৰ যেতিয়া পৃথক হয় জনন কোষত ইহঁতে কি বেলেগ বেলেগ এলিল নাইবা কাৰক হিচাপে থাকে ঠিক আছে বিশুদ্ধ এলিল হিচাপত থাকে সো এইকাৰণে এই পৃথকীকৰণ সূত্ৰক বিশুদ্ধতাৰ সূত্ৰ বুলিও কোৱা হয় এই ক্ষেত্ৰত যেতিয়া কেপিটেল টি ঠিক আছে এটা উদ্ভিদৰ কেপিটেল টি আন এটা উদ্ভিদৰ কেপিটেল টিৰ লগত যেতিয়া লগ লাগিব সে এতিয়া এইটো কেপিটেল টি হৈ যাব এতিয়া এইটো ওখ উদ্ভিদ হ'ব এই উদ্ভিদটো হ'ব বিশুদ্ধ ওখ মটৰ মাহ গছ সো আৰু কেপিটেল টি আৰু স্মল টি হ'লে এইটো হৈ যাব মিশ্ৰিত ওখ ইয়াতে চোৱা ওখ গুণটো প্ৰভাৱী হৈছে
আৰু চাপৰ গুণটো আছে যদিও এইটো প্ৰকাশ পোৱা নাই সো এইটো ক্ষেত্ৰতো ঠিক আছে ক্যাপিটেল টি আৰু স্মল টি আছে কিন্তু মটৰমাহ গছটো কি হৈছে ওখ হৈছে অৰ্থাৎ ক্যাপিটেল টি যেটো লক্ষণ অৰ্থাৎ ওখ গুণটো প্ৰভাৱ বিস্তাৰ কৰিছে কিন্তু স্মল টিৰ আছে যদিও অৰ্থাৎ চাপৰৰ গুণ আছে যদিও এইটো প্ৰকাশ পোৱা নাই সো এইটো হৈছে মিশ্ৰিত ওখ আৰু স্মল টি থকা ইয়াৰ অৰ্থ হৈছে ইয়াৰ চাপৰ সো এইটো হৈছে বিশুদ্ধ চাপৰ ইয়াতে চাপৰ হৈছে বিশুদ্ধ চাপৰ যেটো স্মল টি হিচাপত আছে সো যেহেতু এই জনন কোষত এলিল নাইবা কাৰকবোৰ বিশুদ্ধ সেই কাৰণে পৰৱৰ্তী জনত 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰমাহ গছ দেখিবলৈ পোৱা গৈছে সো এয়া আছিল পৃথকীকৰণ সূত্ৰ সো এইখিনিতে তোমালোকে ডেফিনিশ্যনটো মনত ৰাখিবা প্ৰভাৱী চৰিত্ৰ অপ্ৰভাৱী চৰিত্ৰ এটো পৰীক্ষাত এবাৰ আহিছিল যে প্ৰভাৱী চৰিত্ৰ কি যে পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি অপত্যজনত প্ৰকাশ পায় তাক প্ৰভাৱী চৰিত্ৰ বোলে আৰু কি অপ্ৰভাৱী চৰিত্ৰ পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি অপত্যজনত প্ৰকাশ নাপায় তাক অপ্ৰভাৱী চৰিত্ৰ বোলে ওকে সো ডেফিনিশ্যন দুটা মনত ৰাখিবা দ্বি সংকৰণ পৰীক্ষাত মেণ্ডেলে কি কৰিছিল দুজোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ ঘটাইছিল সো বিপৰীতধৰ্মী চৰিত্ৰ কেনেকুৱা যেনে বিশুদ্ধ হালধীয়া ঘূৰণীয়া ওকে আৰু কি বিশুদ্ধ হেউজীয়া খহটা সো ইয়াতে হালধীয়া ঘূৰণীয়া আছিল এটো মটৰমাহৰ বীজ আৰু এটো কি হেউজীয়া কি আছিল খহটা এনেদৰে আছিল সো দুটা ভিন্ন বৈশিষ্ট্য হৈ গল ভিন্ন চৰিত্ৰৰ হৈ গল ইহঁতৰ মাজত কি কৰিছিল সংকৰণ ঘটাই তেওঁ দেখিছিল সো ইয়াৰ বাবে মই কৈ কৈছো এটা চৰিত্ৰৰ বাবে দুটা এলিল সো হালধীয়া চৰিত্ৰৰ বাবে কেপিটেল Y আৰু ঘূৰণীয়াৰ বাবে R ৰাউন্ড ওকে সো আৰু হেউজীয়া খহটাৰ বাবে এতে কি স্মল y আৰু স্মল r এই দুটা হৈছে জেনীয় ৰূপ এনেদৰে আমি লিখিলো সো এটো P1 জনু ঠিক আছে পৈতৃক জনু তাৰ পিছত জনন কোষত কি হ'ব এই এলিল দুটা কি হৈ যাব সেপাৰেট হৈ যাব সো এটা YR ইয়াতে হৈ গল সো ইয়াতে YR সো স্মল yr ইয়াতে ক্যাপিটেল YR হৈ গল ঠিক আছে জনন কোষত এতিয়া যোজন কোষ যেতিয়া গঠন কৰিব সো আমি ইয়াতে যিকোনো এটাই আনটোৰ লগত লগ লাগিব যে যিকোনো এটাই আনটোৰ লগত লগ লাগিব ইয়াতে YR ক্যাপিটেল Y স্মল y ক্যাপিটেল R স্মল r হৈ গল সো ইয়াতে সো যিকোনো এটাই আনটোৰ লগত যেতিয়া লগ লাগিব এনেদৰে এই একে এলিলযুক্ত অপত্যজনৰ সৃষ্টি হ'ব ইয়াতে স্মল y ক্যাপিটেল Y স্মল r ক্যাপিটেল R আছে ইয়াতেও ঠিক একেটাই আছে সো গোটেইখিনি চাৰিওটা আমি একে ধৰণৰ এলিল নাইবা কাৰক আমি দেখা পাইছো এই ক্ষেত্ৰত চোৱা ইহঁতৰ যেটো বৰণ এইটো কি হালধীয়া ঘূৰণীয়া দেখিবলৈ পোৱা যায় হালধীয়া ঘূৰণীয়া ঠিক আছে হালধীয়া ঘূৰণীয়া অৰ্থাৎ কি এই এটা গুণহে ইয়াতে প্ৰকাশ পাইছে এইখিনিলৈকে ঠিকই আছে সো হালধীয়া ঘূৰণীয়া ইয়াতে গুণটো প্ৰকাশ পাইছে কিন্তু হেউজীয়া খহটা গুণটো ইয়াতে প্ৰকাশ পোৱা নাই সো প্ৰথম অপত্যজনৰ ক্ষেত্ৰত কিন্তু যেতিয়া প্ৰথম অপত্যজনত পোৱা যিবিলাক মটৰমাহ গছ আছিল সো এইবিলাকৰ যেতিয়া তেওঁ সংকৰণ ঘটাইছিল তেতিয়া তেওঁ জটিল এটা তেওঁ চৰিত্ৰ লক্ষণ কৰিছিল তেওঁ দেখিবলৈ পাইছিল কি অলপ বেলেগ ধৰণৰ তেওঁ উদ্ভিদ দেখিবলৈ পাইছিল বেলেগ ৰঙৰ তেওঁ উদ্ভিদ দেখিব পাইছিল যেটো পিতৃ আৰু মাতৃৰ চৰিত্ৰৰ সৈতে মিলা না আছিল সো এটি কেনেকুৱা ধৰণৰ ইয়াতে চোৱা সো ইয়াতে চোৱা আমি F1 ত কি গোটেই খিনি একে ধৰণৰ এলিল আমি দেখা পাইছো ঠিক আছে এইটো হৈছে হালধীয়া ঘূৰণীয়া চৰিত্ৰটো প্ৰকাশ পাইছে কিন্তু হেউজীয়া খহটা গুণটো প্ৰকাশ পোৱা নাই সো হালধীয়া ঘূৰণীয়া ৰংটো প্ৰভাৱী আৰু হেউজীয়া খহটা ৰংটো কি অপ্ৰভাৱী হিচাপত F1 জনুত ইতিমধ্যে ইয়াতে আছিল সো ইয়াতে F1 জনুৰ যেতিয়া সংকৰণ ঘটোৱা হৈছে তেতিয়া কি এই ক্যাপিটেল Y স্মল y আৰু ক্যাপিটেল R স্মল r সো ইয়াতেও ক্যাপিটেল Y ক্যাপিটেল স্মল y ক্যাপিটেল R আৰু স্মল r ইয়াতে যেহেতু চাৰিটা ইয়াতে এলিল আছিল এই চাৰিটা এলিলে কি এটাই আনটোৰ লগত স্বতন্ত্ৰভাৱে লগ লাগি ইয়াতে যেটো জনন কোষ যেটো সৃষ্টি হৈছে জনন কোষত চাৰিটাকৈ কি হৈছে ইয়াতে তেওঁ জনন কোষ তেওঁ দেখিবলৈ পাইছিল ওকে সো চাৰিটা সো F1 ৰ পৰা চাৰিটা আৰু ইয়াতে এইটো F1 ৰ পৰা চাৰিটা এই চাৰিটাই আকৌ এটাই আনটোৰ লগত স্বতন্ত্ৰভাৱে লগ লাগিছিল চোৱা
ইয়াৰ পৰাই তেওঁ তৃতীয়টো সূত্ৰ তেওঁ উদ্ভাৱন কৰিছিল বংশগতিৰ তৃতীয় সূত্ৰ এইটো স্বতন্ত্ৰ বিন্যাস সূত্ৰ চ' F1ৰ পৰা যে চাৰিটা জনন কোষৰ সৃষ্টি হ'ল চ' F1ৰ আন এটা জীৱৰ পৰাও চাৰিটা জনন কোষৰ সৃষ্টি হ'ল ইয়াতে চাৰিটা আৰু ইয়াতে চাৰিটা দেখুওৱা হৈছে এতিয়া তোমালোকে এইখিনিতে মন কৰা এই y যেতিয়া r ৰ লগত লগ লাগিব তেতিয়া কি হ'ব y r হৈ যাব আৰু এই y যদি এতিয়া এই r ৰ লগত লগ লাগে এতিয়া y স্মল r হৈ যাব ঠিক আছে এতিয়া এই স্মল y যেতিয়া এই r ৰ লগত লগ লাগিব তেতিয়া কি হ'ব এতিয়া এই স্মল y আৰু কেপিটেল r আহিব আৰু স্মল y ইয়াতে r স্মল y আৰু স্মল r আহিব সো ইয়াতে আমি কি চাৰিটা ইয়াতে কি পালো জনন কোষ পালো এই চাৰিটা জনন কোষ সো এটা এইটো f এই চাৰিটা আৰু ইয়াৰ চাৰিটা ওকে সো এই 4 পূৰণ 4 কিমান হৈ যাব 16 হৈ যাব ইয়াতে 16 ইয়াতে ধৰণৰ ইয়াতে তে মটৰ মাহ গছ তে দেখিবলৈ পাইছিল সো ইয়াতে এনেকুৱা ধৰণৰ ইফালে চাৰিটা আৰু ইফালে চাৰিটা যদি আমি ইয়াতে লগ লগাও ইয়াতে কি 9:3:3:1 অনুপাতত হালধীয়া খহটা আৰু সেউজীয়া ঘূৰণীয়া আৰু সেউজীয়া খহটা তে উদ্ভিদৰ তে দেখা পাইছিল সো এই ক্ষেত্ৰত তে এইটো সিদ্ধান্তত উপনীত হৈছিল যে কোনো জীৱৰ দুজোৰ বা ততোধিক বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ ঘটালে প্ৰথম আপত্যজনত চৰিত্ৰবোৰ একত্ৰিত হয় যদিও প্ৰথম আপত্যজনত কি হৈছে চৰিত্ৰবোৰ একত্ৰিত হৈছে আমি যেটো অলপ আগত দেখিলো কিন্তু পিছত জনন কোষ উৎপন্নৰ সময়ত ইহতে পৰস্পৰৰ পৰা পৃথক হৈ প্ৰতিটো চৰিত্ৰৰ স্বাধীনভাৱে যিকোনো বিপৰীত চৰিত্ৰৰ লগত সম্ভাব্য সকলো প্ৰকাৰে সঞ্চাৰিত হয় সো সেইকাৰণে ইয়াতে চোৱা এই ইয়াতে দ্বিতীয় আপত্যজনত কি হৈছে এই চাৰিটা যি এলিল আছে এটাই আনটোৰ পৰা পৃথক হৈ যায় পৃথক হৈ এটাই আনটোৰ লগত স্বতন্ত্ৰভাৱে লগ লাগে সেইকাৰণে আমি জনন কোষত ইয়াতে কি চাৰিটা আমি দেখিবলৈ পাইছো সো এইটো আছিল তেওঁৰ তৃতীয় সূত্ৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ ঠিক আছে ইয়াতে এটা বস্তু মন কৰিবা ইয়াতে ক্যাপিটেল থাকিলে এই গুণটো কি প্ৰভাৱী হয় ইয়াতে ক্যাপিটেল y ক্যাপিটেল r আছে ক্যাপিটেল y থকা মানে কি এইটো হালধীয়া হ'ব হালধীয়া ঘূৰণীয়া ক্যাপিটেল r মানে এইটো ঘূৰণীয়া সো হালধীয়া ঘূৰণীয়া সো ইয়াতে ক্যাপিটেল আৰু স্মল আছে স্মল মানে কি এইটো মিশ্ৰিত হৈ আছে কিন্তু এই ক্যাপিটেল গুণটো কি আছে প্ৰকাশ পাইছে এইটো হালধীয়া আৰু ক্যাপিটেল r মানে এইটো ঘূৰণীয়া সো এইটো হালধীয়া ঘূৰণীয়া হৈ গ'ল সো a আছে সো a আমি পাই গ'লো ইয়াতে চোৱা কি ক্যাপিটেল y আছে সো ক্যাপিটেল y থাকা মানে কি সো এইটো এটা হালধীয়া ইয়াতে গুণটো আছে কিন্তু ৰাউন্ডটো কি আছে r ৰ ক্ষেত্ৰত এতে স্মল আছে সো স্মল থকা মানে এইটো খহটা হৈ গ'ল যেতিয়া এইটো কি হালধীয়া খহটা হৈ গ'ল ঠিক আছে এটা হালধীয়া খহটা এইটো বিৰ ভিতৰত পৰিছে ওকে সো এইটো কি ক্যাপিটেল y ক্যাপিটেল r আছে সো এইটো হালধীয়া ঘূৰণীয়া হৈ যাব সো এইটো স্মল r থাকা মানে এইটো খহটা এইটো বিৰ ভিতৰত পৰি যাব ঠিক সেইদৰে সো এইটো a আৰু ইয়াতে c আছে c টু চোৱা স্মল y আৰু ক্যাপিটেল r আছে সো এটা ক্যাপিটেল থাকিলেও এইটো কি ঘূৰণীয়া হ'ব সো এইটো কি হৈ গৈছে এইটো হৈছে সেউজীয়া ঘূৰণীয়া কিন্তু এইটো স্মল y আছে দুটাই সো দুটাই স্মল y থকা মানে এইটো সেউজীয়া হ'ব আৰু ক্যাপিটেল থাকিলে এটা ক্যাপিটেল থাকিলে এইটো ঘূৰণীয়া হ'ব এইটো হৈছে সেউজীয়া ঘূৰণীয়া সো এইটো কি সেউজীয়া ঘূৰণীয়া হ'ব কিয় এইটো এটা ক্যাপিটেল r আছে সো এই গুণটো প্ৰভাৱী হৈছে সো এইটো সেউজীয়া ঘূৰণীয়া হৈ গৈছে সো এই ক্ষেত্ৰত ইয়াতে শেষত যেটো ডি নাম্বাৰ অপচন আমি এটাই দেখা পাইছো এটো ক্যাপিটেল স্মল y স্মল r ঠিক আছে এইটো স্মল y স্মল r আছে আৰু এইটো স্মল y স্মল r আছে সো এইটো আহি ইয়াতে লগ লাগিছে সো এইটো হৈ গৈছে হেউজিয়া খহটা অকল এটা এনেকুৱা উদ্ভিদ দেখিবলৈ পাইছিল সো পিতৃ মাতৃৰ পৰা অলপ ভিন্ন ধৰণৰ তেওঁ লক্ষণ ইয়াতে তেওঁ দেখিবলৈ পাইছিল দ্বিসংকৰণ পৰীক্ষাৰ প্ৰথম আপত্যজনত এলিল নাইবা কাৰকবোৰ একত্ৰিতকৰণ হৈছিল যদিও কিন্তু দ্বিতীয় আপত্যজনৰ জনন কোষত কিন্তু ইহতে এলিল বা কাৰকবোৰ ইহতে কি তেনেকে যুক্ত হোৱা নাই ইহতে স্বতন্ত্ৰভাৱে ইহতে যুক্ত হৈছে ইয়াতে চাৰিটা এলিল নাইবা কাৰক প্ৰথমতে পৃথক হৈ গৈছে আৰু এটাই আনটোৰ লগত স্বতন্ত্ৰভাৱে ইয়াতে লগ লাগিছে মই আকৌ দেখুৱাই দিছো এই y এ ক্যাপিটেল y এ এতে r ৰ লগত লগ লাগি ক্যাপিটেল y r হৈ গ'ল এতিয়া y এ স্মল r ৰ লগ লাগিলে y আৰু স্মল r হৈ গ'ল এতে স্মল y এ r ৰ লগত লগ লাগিলে স্মল y আৰু ক্যাপিটেল r হৈ যাব আৰু ইয়াতে স্মল y এ স্মল r ৰ লগত লগ লাগিছে ঠিক এইদৰে ইয়াতে চাৰিটা আৰু চাৰিটা ইয়াতে জনন কোষ ইয়াতে পাই গলো আমি এই চাৰিটাৰ লগত আৰু চাৰিটা লগ লাগি কি টোটাল 16 টা ইয়াতে উদ্ভিদৰ সৃষ্টি কৰিছিল সো এইটো আছিল স্বতন্ত্ৰ বিন্যাস সূত্ৰ
সো এই দুটো কনসেপ্টৰ ওপৰত 3 মাৰ্কৰ কোশ্চিন আহে 1 মাৰ্কৰো কোশ্চিন আহে সো এতিয়া আমি 2015 পৰা 20 লৈকে যিবিলাক প্ৰিভিয়াস ইয়াৰৰ কোশ্চিন আছিল এই কোশ্চিনবোৰ এতিয়া আমি আলোচনা কৰিম প্ৰথমতে চোৱা যদি 2020 আহিছিল এটা এমসিকিউ যদি জিনিয় গাঁথনি গঠন টিটি আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰটো অপত্য জোনত আমি কোন ধৰণৰ গছ আমি পাম সো প্ৰথম অপত্য জোনত আমি গছ পাম কি ক্যাপিটাল টি আৰু স্মল টি আহিব অৰ্থাৎ গোটেইকিটা আমি ওখ গছ আমি পাই গৈছিলো প্ৰথম অপত্য জোনত কেৱল ওখ গছ দেখিবলৈ পোৱা যাব ঠিক আছে এইটো এক সংকৰণ পৰীক্ষাৰ পৰা এই কোশ্চিনটো দিছে তে নেক্সট কোশ্চিনটো চোৱা 2016 ত আহিছিল প্ৰকৃতিত কিয় আমি চাপৰ মটৰমাহ গছতকৈ ওখ মটৰমাহ গছ বেছিকৈ আমি দেখা পাওঁ 1 মাৰ্ক সো প্ৰকৃতিত আমি চাপৰ মটৰমাহ গছতকৈ ওখ মটৰমাহ গছ বেছিকৈ দেখা পাওঁ কাৰণ ওখ আৰু চাপৰ মটৰমাহ গছৰ সংকৰণত প্ৰথম অপত্যজনত আটাইকেইটা ওখ আৰু দ্বিতীয় অপত্যজনত 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰমাহ গছ দেখিবলৈ পোৱা যায় সো এইটো কাৰণত যেহেতু ওখ আৰু ওখৰ সংকৰণ হ'লে গোটেইকেইটা ওখই হ'ব কিন্তু ওখ আৰু চাপৰৰ সংকৰণত প্ৰথম অপত্যজনত গোটেইকেইটা ওখ আৰু দ্বিতীয় অপত্যজনত 3:1 অনুপাতত যেহেতু ওখ আৰু চাপৰ মটৰমাহ সৃষ্টি হয় সেইকাৰণে আমি প্ৰকৃতিত কি ওখ মটৰমাহ গছ বেছিকৈ আমি দেখা পাওঁ নেক্সট কোশ্চিনটো চোৱা যে 2017 ত আহিছিল মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী সো ইয়াতে আমি গমে পাইছোঁ যে ওখ লক্ষণটো প্ৰভাৱী হয় সো ইয়াতে এনেকৈ লিখিব মেণ্ডেলৰ পৰীক্ষাত কি ব্যৱহৃত ওখ আৰু চাপৰ মটৰমাহ গছৰ ওখ লক্ষণটো কি আছে প্ৰভাৱী আছে সো যেহেতু 1 মাৰ্ক আছে সো এইখিনি লিখিলে হৈ যাব নেক্সট কোশ্চিন 2019 ত আহিছিল প্ৰভাৱী চৰিত্ৰ কাক বোলে এটো 2018 তো আহিছিল সো এটা কোশ্চিন সো 1+2 মাৰ্কৰ আছিল সো এই 1 মাৰ্কৰ বাবে 2018 ত এই কোশ্চিনটো আহিছিল সো পিতৃ মাতৃৰ পৰা আহৰণ কৰা লক্ষণ যি অপত্যজনত প্ৰকাশ পায় তাক কি প্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয় ওকে সো ইয়াতে 2020 ত এটা কোশ্চিন আহিছিল সো কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰ তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰবাহিত নহয় ঠিক আছে জীৱনকালত অৰ্জন কৰা চৰিত্ৰ এইবিলাক হৈছে আৰ্জিত চৰিত্ৰ সো 1 মাৰ্কৰ কাৰণে আহিছিল বেছি লিখিব নালাগে তো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয় কাৰণ জন্মৰ পিছত অৰ্জন কৰা চৰিত্ৰবোৰ হৈছে আৰ্জিত চৰিত্ৰ আৰু এই চৰিত্ৰবোৰ জিনীয়ভাৱে সঞ্চাৰণ নহয় মনত ৰাখিবা আৰ্জিত চৰিত্ৰবোৰ জিনীয়ভাৱে কেতিয়াও সঞ্চাৰণ নহয় এই কোশ্চিনটোলৈ মন কৰা এই কোশ্চিনটো 2 মাৰ্কছৰ কাৰণে 2018 ত আহিছিল কিন্তু 3 মাৰ্কৰ কাৰণেও আহিব পাৰে সো মই গোটেইখিনি দেখুৱাই দিম যে 2 মাৰ্ক হ'লে কিমানখিনি লিখিবা আৰু 3 মাৰ্কছ হ'লে কিমানখিনি লিখিবা সো এটা জনুৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে স্থানান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা কেনেদৰে প্ৰমাণ কৰিছিল 2 মাৰ্কছৰ কাৰণে আহিছিল এটো দ্বি সংকৰণ পৰীক্ষা তেওঁ কৰিছিল সো ইয়াতে 2 মাৰ্কৰ উত্তৰ এনেকৈ লিখিবা যে মেণ্ডেলে তেওঁৰ দ্বি সংকৰণ পৰীক্ষাত বিশুদ্ধ হালধীয়া ঘূৰণীয়া আৰু বিশুদ্ধ সেউজীয়া খহটা মটৰমাহৰ সংকৰণ ঘটাই প্ৰথম অপত্যজনত F1ত হালধীয়া ঘূৰণীয়া প্ৰভাৱী চৰিত্ৰৰ মটৰমাহ দেখিছিল কিন্তু F1 জনৰ সনিক্ষেপণৰ ফলত F2 জনত এনে কিছুমান লক্ষণ তেওঁ দেখিছিল জীৱৰ পিতৃ মাতৃৰ পৰা পৃথক আছিল আৰু তেওঁ কি 9:3:3:1 অনুপাতত তেওঁ উদ্ভিদ তেওঁ দেখিবলৈ পাইছিল ঠিক আছে বিভিন্ন ৰঙৰ উদ্ভিদ তেওঁ দেখিবলৈ পাইছিল সো 2 মাৰ্কছৰ কাৰণে আহিলে এইখিনি লিখি হেকত এনেকৈ লিখি দিবা সো এনেদৰে মেণ্ডেলে তেওঁৰ পৰীক্ষা প্ৰমাণ কৰিছিল যে এটা জনুৰ পৰা তাৰ পৰৱৰ্তী জনুৱে বংশানুক্ৰমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্ৰভাৱে কি হয় স্থানান্তৰিত হয় কিন্তু যদি 3 মাৰ্কছৰ কাৰণে আহে ষ্টাৰ চিনৰ ঠাইত এইখিনি কন্টিনিউ কৰিবা এইখিনি লগতে লিখি দিবা যে এনেদৰে কোনো জীৱৰ দুজোৰ বা ততোধিক বিপৰীতধৰ্মী চৰিত্ৰৰ মাজত সংকৰণ ঘটালে প্ৰথম অপত্যজনত চৰিত্ৰবোৰ একত্ৰিত হয় যদিও পিছত জননকক উৎপাদনৰ সময়ত ইহঁতৰ পৰস্পৰৰ পৰা পৃথক হৈ প্ৰতিটো চৰিত্ৰ স্বাধীনভাৱে যিকোনো বিপৰীত চৰিত্ৰৰ লগত সাম্ভাব্য সকলো প্ৰকাৰে সঞ্চাৰিত হয় ঠিক আছে সো এইটো ভেৰি ইম্পৰ্টেণ্ট কাৰণ আমি দেখিছিলোঁ সো y আৰু r আছিল সো ইয়াতে স্মল y আৰু ক্যাপিটাল R আছিল সো ইহঁতে কি স্বতন্ত্ৰভাৱে এটাই আনটোৰ লগত লগ লাগিছিল এনেদৰে 2 মাৰ্কছ থাকিলে গোটেইখিনি লিখিবা আৰু 3 মাৰ্কছ থাকিলে এই ষ্টাৰৰ ঠাইত এই হেখৰ অংশটো তোমালোকে এড কৰি দিবা এই কোশ্চিনটো নৈ মন কৰা এইটো ইয়াতে 5 মাৰ্কছৰ এটা কোশ্চিন এইটো 2015 ত আহিছিল উদ্ভিদ আৰু প্ৰাণী দেহত চাৰিত্ৰিক বৈশিষ্ট্য কেনেকৈ প্ৰকাশ পায়
সো ভেরি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ দিছ ইয়েৰ অলছ'। চ' তোমালোকে চোৱা, প্ৰতিটো উদ্ভিদ আৰু প্ৰাণী দেহত প্ৰাথমিক একক হৈছে কোষ, আৰু প্ৰতিটো কোষৰ কোষ কেন্দ্ৰত ক্ৰম'জম থাকে। এই ক্ৰম'জমবিলাক DNA ডিঅক্সিৰাইবোনিউক্লিক এচিড আৰু প্ৰটিনেৰে গঠিত। চ' কোষৰ প্ৰটিনবিলাক কোষীয় DNAৰ নিৰ্দেশত কি সংশ্লেষণ হয়। চ' DNAৰ কোনো এক অংশই কোনো এটা প্ৰটিনৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে, আৰু সেই অংশটোক নিৰ্দিষ্ট প্ৰটিনৰ জিন বুলি কোৱা হয়। চ' সেইবাবে জিনক DNAৰ কাৰ্যকৰী একক বুলিও কোৱা হয়। চ' DNAত প্ৰতিটো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য নিহিত হৈ থাকে, আৰু জিনে এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চাৰণ কৰে। চাৰিত্ৰিক বৈশিষ্ট্যৰ এনে সঞ্চাৰণক বংশগতি বুলি কোৱা হয়। সেইবাবে আমি ক'ব পাৰোঁ যে DNA হৈছে উদ্ভিদ আৰু প্ৰাণী দেহত বংশগত চৰিত্ৰৰ বাহক, আৰু জিন হৈছে ইয়াৰ কাৰ্যকৰী একক। চ' যৌন প্ৰজনন প্ৰক্ৰিয়াত পিতৃ আৰু মাতৃৰ দুয়োৰে DNAখিনি সমভাৱে পৰৱৰ্তী প্ৰজন্মৰ সতি সন্ততিলৈ বৰঙণি যোগায়। চ' এনেদৰে যৌন প্ৰজননকাৰী উদ্ভিদ আৰু প্ৰাণীয়ে বংশানুক্ৰমে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ প্ৰবাহিত কৰে, আৰু অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱবিলাকেও সেই একেই নিয়মতে বংশানুক্ৰমিক চৰিত্ৰবিলাক প্ৰবাহিত কৰে। চ' এনেদৰে তোমালোকে গোটেইখিনি লিখি দিবা। লিখি দিলে তুমি 5ৰ ভিতৰত 5 নম্বৰে পাবা। এই কুৱেশ্যনটো 3 মাৰ্কছৰ কাৰণেও আহিব পাৰে। চ' 3 মাৰ্কছৰ কাৰণে আহিলেও তোমালোকে এইখিনি লিখিব লাগিব। এইটো আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 2015ত 5 মাৰ্কছৰ কাৰণে আহিছিল, আৰু 2017 আৰু 19ত 3 মাৰ্কছৰ কাৰণে আহিছিল। চ' মানুহৰ লিংগ কেনেকৈ নিৰ্ধাৰণ হয়, প্ৰয়োজনীয় চিত্ৰৰ সৈতে ব্যাখ্যা কৰা, এইটো 15ৰ কুৱেশ্যন আহিছিল। চ' মানুহৰ লিংগ নিৰ্ধাৰণ এইটো এই বছৰো ইম্পৰ্টেণ্ট। তোমালোকে চোৱা, মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ হয়। প্ৰতিটো মানৱ দেহত 23 যোৰকৈ ক্ৰম'জম থাকে। ইয়াৰ ভিতৰত 22 যোৰ ক্ৰম'জম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই, আনহাতে 23তম ক্ৰম'জম যোৰ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ভিন ভিন। অ'কে, চ' আৰু এই যোৰ ক্ৰম'জমক ক্ৰম'জম জনন কোষত থাকে। চ' ইয়াক যৌন ক্ৰম'জম বুলিও কোৱা হয়। চ' এগৰাকী মহিলাৰ XX ক্ৰম'জম থকাৰ বিপৰীতে পুৰুষৰ XY ক্ৰম'জম থাকে। চ' এটা সন্তানে মাতৃৰ পৰা X ক্ৰম'জম পোৱাৰ বিপৰীতে পিতৃৰ পৰা X বা Y ক্ৰম'জমহে লাভ কৰে। অ'কে, যদি সন্তানটোৱে পিতৃৰ পৰা X ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো ছোৱালী হ'ব, আৰু যদি Y ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো ল'ৰা হ'ব। এতিয়া ছবিটোলৈ মন কৰা। চ' পুৰুষৰ ক্ষেত্ৰত কি থাকে, চ' XY, আৰু মহিলাৰ ক্ষেত্ৰত XX। চ' মই কি কৈছোঁ, মানুহৰ কি 46ডাল ক্ৰম'জম থাকে, অৰ্থাৎ কি 23 যোৰ ক্ৰম'জম থাকে। 23 যোৰ ক্ৰম'জমৰ ভিতৰত 22 যোৰ ক্ৰম'জম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একেই, আৰু 1 যোৰ ক্ৰম'জম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ভিন ভিন। চ' এই ক্ৰম'জম যোৰ ইয়াতে দেখুওৱা হৈছে, আৰু ইয়াকে যিহেতু যৌন ক্ৰম'জম বুলি কোৱা হয়। পুৰুষৰ ক্ষেত্ৰত থাকে XY, আৰু মহিলাৰ ক্ষেত্ৰত থাকে XX। এতিয়া জনন কোষত এইটো ভাগ হৈ যায়, তোমালোকে আগতে জানা। চ' মহিলাৰ ক্ষেত্ৰত ইয়াতে X থাকিব দুয়োটাই, আৰু পুৰুষৰ ক্ষেত্ৰত এটা X আৰু এটা Y থাকিব। এই যোজন কোষত যেতিয়া পুৰুষৰ Xটোৱে মহিলাৰ জনন কোষৰ লগত লগ লাগে তেতিয়া কি ছোৱালী হ'ব, আৰু যদি Yটো যদি লগ লাগে তেনেহ'লে সন্তানটো কি হৈ যাব, ল'ৰা হ'ব। চ' এই ক্ষেত্ৰত 50-50 চান্সেছ থাকে, চ' ছোৱালী বা ল'ৰা জন্ম হোৱাৰ। চ' এইটো মানুহৰ লিংগ নিৰ্ধাৰণ। চ' এনেদৰে মানুহৰ লিংগ নিৰ্ধাৰণ কৰা হয়। যদি তোমালোকে এতিয়াও বুজিবলৈ টান পাইছা তেনেহ'লে আগৰ ফুল চেপ্টাৰৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, নহ'লে লিংগ নিৰ্ধাৰণৰ ওপৰত এটা ছেপাৰেট ভিডিঅ' আছে, সেইটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে সেইটো চাই ল'বা। এতিয়া আন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকক দিছোঁ। প্ৰিভিয়াছ ইয়েৰৰ গোটেই কুৱেশ্যনবোৰ তোমালোকৰ বাবে ইম্পৰ্টেণ্ট, যিখিনি চিলেবাছত আছিল 2022ৰ এইখিনি মই দেখুৱালোঁ। চ' ইয়াতে এটা কুৱেশ্যন ইম্পৰ্টেণ্ট, যেনে প্ৰকৰণ বা বৈসাদৃশ্যতা কাক বোলে। একে প্ৰজাতিৰ অন্তৰ্গত দুটা জীৱৰ মাজত থকা অমিলবোৰক প্ৰকৰণ বা বৈসাদৃশ্যতা বুলি কোৱা হয়। এনেদৰে 1 মাৰ্কছ থাকিলে লিখিব পাৰা। চ' আৰ্জিত আৰু বংশগত চৰিত্ৰ কাক বোলে। চ' জীৱৰ চৰিত্ৰ বংশগত বা নিজৰ পৰিৱেশৰ পৰিৱৰ্তনৰ ফলত জীৱই জন্মৰ পিছত পৰিৱেশৰ লগত অভিযোজন কৰি চলিবলৈ আহৰণ কৰে, তাক কি আৰ্জিত চৰিত্ৰ বোলে। আনহাতে জীৱৰ চৰিত্ৰ বংশগতভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰণ হয়, তাক বংশগত চৰিত্ৰ বোলে। চ' এনেদৰে আৰ্জিত চৰিত্ৰ আৰু আৰ্জিত চৰিত্ৰ মনত ৰাখিবা, এইটো বংশানুক্ৰমিকভাৱে সঞ্চাৰণ নহয়, কিন্তু বংশগত চৰিত্ৰবিলাক বংশানুক্ৰমিকভাৱে সঞ্চাৰণ হয়।
ইয়াতে নেক্সট কোশ্চিন চোৱা, এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাক কেনেকৈ জীৱক বৰ্তাই ৰাখে। 1 মাৰ্কৰ কোশ্চিন আহিব পাৰে এইটো। চ' বৈসাদৃশ্যতা হৈছে এক বিশেষ সময়ৰ ভিতৰত এটা প্ৰজাতিৰ চাৰিত্ৰিক আৰু বৈশিষ্ট্যগত ভিন্নতা। এই ভিন্নতা বা বৈসাদৃশ্যতাই কোনো এটা নিৰ্দিষ্ট প্ৰজাতিৰ জীৱক পৰিৱৰ্তিত পৰিৱেশৰ লগত অভিযোজন কৰাত সহায় কৰে। অভিযোজন মানে অৰ্থাৎ পৰিৱেশৰ লগত কি মিলি যোৱাকে অভিযোজন বুলি কোৱা হয়, সহায় কৰে আৰু জীৱটো কি জীয়াই থাকে। চ' সেইকাৰণে কোৱা হয় যে কি বৈসাদৃশ্যতা চৰিত্ৰবিলাকে কি জীৱক কি বৰ্তাই ৰাখে বুলি সেইকাৰণে কোৱা হয়। 4 নম্বৰ কোশ্চিনটো চোৱা, মেণ্ডেলৰ এক সংকৰণ পৰীক্ষাত F2 জনুত ওখ আৰু চাপৰ মটৰমাহ গছৰ অনুপাত কিমান? 3:1। চ' ইয়াতে আন এটা পাইছিলোঁ, চ' 1:2:1। চ' বিশুদ্ধ ওখ মিশ্ৰিত ওখ আৰু বিশুদ্ধ চাপৰৰ অনুপাত, এইটোও মনত ৰাখিবা। চ' ইয়াতে দিয়া 5 নম্বৰত দিয়ে আছে। চ' ওখ আৰু চাপৰ মটৰমাহৰ ক্ষেত্ৰত দ্বিতীয় অপত্য জনুত কিমান অনুপাতত বিশুদ্ধ ওখ মিশ্ৰিত ওখ আৰু বিশুদ্ধ চাপৰ মটৰমাহ গছ দেখিবলৈ পোৱা যায়, মটৰমাহ উৎপন্ন হয়? এইটো 1:2:1। চ' মেণ্ডেলৰ দ্বিসংকৰণৰ অনুপাত কিমান? এইটো 9:3:3:1। এই কোশ্চিনটোলৈ মন কৰা, এইটো 3 মাৰ্কছৰ এটা কোশ্চিন, যিটো এই বছৰ অহাৰ মেক্সিমাম চান্সেছ আছে, মই ইম্পৰ্টেণ্ট বুলি ভাবিছোঁ। চ' ইয়াতে 5 মাৰ্কছৰো আহিব পাৰে। চ' চিত্ৰটো আঁকিব লাগিব 5 মাৰ্কছৰ কাৰণে। 3 মাৰ্কছ থাকিলে এই চিত্ৰটো নাকিলেও চলিব, তোমালোকে যদি সময় থাকে আঁকিব পাৰা, নহ'লে এই থিয়ৰী পাৰ্টটো লিখিব লাগিব। কোশ্চিনটো হৈছে, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল। চ' এইটো চোৱা, মেণ্ডেলে তেওঁৰ এক সংকৰণ পৰীক্ষাত এটা বিশুদ্ধ ওখ আৰু এটা বিশুদ্ধ চাপৰ মটৰমাহৰ সংকৰণ ঘটাইছিল। তেওঁ দেখিছিল যে প্ৰথম অপত্য জনু F1ত আটাইবোৰ ওখ মটৰমাহ গছ উৎপত্তি হৈছে, কিন্তু F1 জনুত সৃষ্টি হোৱা ওখ মটৰমাহ গছৰ সংকৰণত অৰ্থাৎ F2 জনুত 3:1 অনুপাতত ওখ আৰু চাপৰ মটৰমাহ গছ দেখিবলৈ পাইছিল। ইয়াতে চোৱা যে বিশুদ্ধ চাপৰ মটৰমাহ গছ F1 জনুত কি সকলোবিলাক ওখ পাইছে, এইবিলাক মিশ্ৰিত ওখ, মই আগতে কৈছোঁ। আৰু F1ৰ মাজত যেতিয়া সংকৰণ ঘটাইছিল, তেওঁ কি 3:1 অনুপাতত চোৱা ওখ 3টা ওখ আৰু এটা চাপৰ মটৰমাহ গছ দেখিবলৈ পাইছিল ক'ত? F2 জনুত। চ' যিহেতু F1 জনুত গোটেইকেইটা ওখ আৰু F2 জনুত এটা চাপৰ ওলাই গ'ল, চ' অৰ্থাৎ F1 জনুত চাপৰ গুণটো আছিল, কিন্তু এইটো অপ্ৰভাৱী। চ' ইয়াতে চোৱা, ইয়াৰ পিছত লিখিবা। চ' ইয়ে প্ৰমাণ কৰে যে F1 জনুই ওখ আৰু চাপৰ দুয়ো গুণ অৰ্জন কৰিছিল, যদিও সেই জনুত কেৱল ওখ গুণটোহে প্ৰকাশ পাইছিল। চাপৰ গুণটো তাত আছিল যদিও দ্বিতীয় অপত্য জনু F2তহে প্ৰকাশ পাইছে। ঠিক আছে, ইয়াতে চাপৰ গুণটো প্ৰকাশ পাইছে F2ত। চ' গতিকে জনুত প্ৰকাশ পোৱা ওখ চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ হোৱাৰ বিপৰীতে চাপৰ গুণটো হৈছে অপ্ৰভাৱী চৰিত্ৰ। চ' এনেদৰে 3 মাৰ্কছৰ কাৰণে লিখিবা। ঠিক আছে, আৰু ইয়াতে ছবিটো মনত ৰাখিবা যে এইটো কেনেকুৱা ধৰণৰ আহিল। চ' এইটো জনন কোষ গঠন কৰিছে, তাৰপিছত F1 জনু, তাৰপিছত F1 জনুৰ আকৌ ইয়াতে সংকৰণ ঘটাই কি F2 জনু পাই গ'লোঁ। ইয়াতে 3টা ওখ আৰু এটা চাপৰ মটৰমাহ গছৰ সৃষ্টি হৈছে। ক্ৰমবিকাশৰ এটা কোশ্চিন 3 মাৰ্কছৰ কাৰণে ইয়াতে এই বছৰ অহাৰ সম্ভাৱনা আছে। তোমালোকে এই কোশ্চিনটো চোৱা, কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়, কি কাৰণটো কি? চ' ইয়াতে চোৱা, কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যোৱাৰ বিভিন্ন উপায়সমূহ হ'ল, এটা আছে প্ৰাকৃতিক নিৰ্বাচন, এটা আছে জিনীয় পৰিৱৰ্তন, অ'কে, আৰু 3 নম্বৰ চোৱা ভৌগোলিক পৰিৱৰ্তন। চ' প্ৰাকৃতিক নিৰ্বাচনটো কি? চোৱা, প্ৰাকৃতিক নিৰ্বাচনে এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ে আৰু ইয়াৰ দ্বাৰাই এটা পৃথক প্ৰজাতিক ইহঁতৰ দৰে আন এটা প্ৰজাতিতকৈ দক্ষতাৰে বৰ্তি থাকিব পৰা আৰু বংশ বিস্তাৰ কৰিব পৰা ক্ষমতা অৰ্জন কৰে। চ' এইটো হৈছে প্ৰাকৃতিক নিৰ্বাচনে এইটো সহায় কৰে। তাৰপিছত 2 নম্বৰটো চোৱা জিনীয় পৰিৱৰ্তন। যেতিয়া কোনো এটা জিন এটা বিশেষ প্ৰজাতিত প্ৰকট হয়, তেতিয়া সেই জিনে বহন কৰা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়। অ'কে, চ' এইটোতো হ'বই। 3 নম্বৰটো চোৱা ভৌগোলিক পৰিৱৰ্তন। ভূমিকম্প, আগ্নেয়গিৰি বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভৌগোলিকভাৱে পৃথক হোৱা প্ৰজাতি এটাই
পৰিৱৰ্তিত পৰিৱেশৰ লগত অভিযোজন কৰিবলৈ নতুন চৰিত্ৰ আহৰণ কৰে আৰু প্ৰজাতিটো বৰ্তি থাকিবলৈ নতুনকৈ আহৰণ কৰা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়। চ' ইয়াৰ উপৰিও আৰু কাৰণ থাকিব পাৰে। চ' যিহেতু 3 মাৰ্ক আছে, চ' সেইকাৰণে মই তোমালোকক 3টা লিখি দিছোঁ। চ' প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পৰিৱৰ্তন, ভৌগোলিক পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন হ'ব পাৰে। চ' এইবিলাক কাৰণত জীৱে যিবিলাক নতুন চৰিত্ৰ আহৰণ কৰে, চ' একচুৱেলি পৰিৱেশৰ লগত অভিযোজন কৰিবলৈহে এই নতুন চৰিত্ৰবোৰ জীৱে আহৰণ কৰিবলগীয়া হয় আৰু এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পৰৱৰ্তী সময়ত ইহঁতৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। চ' তোমালোকে ফুল চেপ্টাৰৰ ভিডিঅ'টো চালে এই গোটেইখিনি বস্তু আৰু ইন ডিটেইলছত তাত মই আলোচনা কৰিছিলোঁ, তাত ভালকৈ আৰু বুজি পাবা। চ' এইখিনি কুৱেশ্যন তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হৈ আছে ফৰ 2022। তাৰ লগতে তোমালোকে চোৱা, তোমালোকৰ কিতাপৰ পেজ নম্বৰ 59 অনুশীলনী যে আছে, অনুশীলনীৰ লাষ্ট 3টা কুৱেশ্যন নম্বৰ 10, 11 আৰু 12। চ' এই 3টা কুৱেশ্যন তোমালোকে লগতে চাবা। চ' কুৱেশ্যন নম্বৰ এইটো 10 3 মাৰ্কৰ কাৰণে মষ্ট প্ৰবেবলি আহিব পাৰে। চ' বাকীবিলাক অমিটেড চিলেবাছৰ পৰা আছে, এইবিলাক নালাগে। চ' কুৱেশ্যন নম্বৰ 10, 11 আৰু 12। চ' এই 3টা কুৱেশ্যন তোমালোকে চাবা ফৰ 3 মাৰ্কছ। চোৱা, যোৱা বছৰ 9.5ৰ পৰা অমিট কৰা আছিল, কিন্তু এই বছৰ 9.4 প্ৰজাতিকৰণৰ পৰা এই গোটেইখিনি তোমালোকৰ কাৰণে অমিট কৰিছে ফৰ 2022। চ' ইয়াৰ পিছৰ যিবিলাক কুৱেশ্যন আছিল, চ' এইবিলাক কুৱেশ্যন মই আলোচনা কৰা নাই সেইকাৰণে। চ' এইবিলাক কুৱেশ্যন যিহেতু অমিটেড কৰিছে, চ' এইবিলাক তোমালোকৰ কাৰণে নালাগে। চ' যিবিলাক কুৱেশ্যন মই আলোচনা কৰিলোঁ, এই কুৱেশ্যনবিলাক ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এইখিনি পঢ়িলে তোমালোকৰ চেপ্টাৰ 9ৰ সকলো কুৱেশ্যন তুমি আনচাৰ কৰিব পাৰিবা। চ' যিহেতু যোৱা বছৰৰ ব্লু প্ৰিণ্টত 5 মাৰ্কছ আছিলে এইটো চেপ্টাৰত, চ' এটা MCQ কুৱেশ্যন 1 মাৰ্কৰ নলেজ বেছ, চ' এটা 1 মাৰ্কৰ এটা আৰু 3 মাৰ্কৰ এটা আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন আছিল। চ' এই চেপ্টাৰৰ পৰা যিহেতু আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন আছে, চ' তোমালোকে এই চেপ্টাৰ বুজিবলৈ চেষ্টা কৰিবা আৰু যিবিলাক কুৱেশ্যন দেখুৱালোঁ এইবিলাক পঢ়া, নিশ্চিতভাৱে তোমালোকে 5ৰ ভিতৰত 5 নম্বৰ পাবলৈ সক্ষম হ'বা। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে। থেংক ইউ ভেৰি মাছ।